भारत माता की भारत माता की बीजेपी जिंदाबाद जिंदाबाद बीजेपी जिंदाबाद मातरम वंदे मातरम भवस्कलिता जिंदाबाद 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 हिमंत बिश्व शर्मा जिंदाबाद भारत माता की जय भारत माता की जय मोदी सरकार দেশৰ উন্নয়ন অসমৰ উন্নয়ন আৰু সামগ্ৰিকভাৱে আমাৰ খিলঞ্জীয়াৰ উন্নয়ন যিটো কাম মাননীয় মুখ্য আছিল এই ছাত্ৰ ছাত্ৰীৰ উন্নতি হ'ব লাগে বৈদিক ভাষাৰে এডমিশ্যন ফি কৰি দিব লাগে পাঠ্যপুথি বিনামূলীয়া কৰি ইউনিফৰ্ম দিব লাগে তেওঁলোকে এডমিশ্যন কেৱল সৰস্বতী পূজা আৰু जिंदाबाद 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 जनता पार्टी जिंदाबाद 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 माता की जय বিপুল বেজবৰুৱা পংকজ কুমাৰ দীপজ্যোতি কুমাৰ মই তেওঁলোকক প্ৰথমে স্মৰণ জনাইছোঁ আৰু অংশীদাৰ পাৰ্টি ৱেলকাম কৰিছোঁ সুস্বাগতম জনাইছোঁ আজি আমাৰ নৱজ্যোতি কুমাৰ আৰু শৈলেন বৰ্মন কমল চৌধুৰী নৱজ্যোতি কুমাৰৰ নেতৃত্বত প্ৰাক্তন ছাত্ৰ নেতা কেইবাজনো আমাৰ দল যোগদান কৰিছে আৰু এওঁলোকৰ ৰঙিয়াত যথেষ্ট অৱদান আছে বিশেষকৈ ছাত্ৰ সমাজক তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণে আগবঢ়াই নিয়াৰ কাৰণে তেওঁলোকৰ যি প্ৰয়াস এই প্ৰয়াসক মই শলাগ লৈছোঁ ইয়াৰ উপৰিও যুৱ ছাত্ৰ পৰিষদৰ আমাৰ মিণ্টু বৰ্মন নাম দেখা শৈলেন্দ্ৰ বৰ্মন নৱ কুমাৰটো লগতে আমাৰ NSUৰ আৰু বীৰ লাচিত সেনাৰ পৰা কেইবাটাও জাতীয় সংগঠনৰ যুৱ প্ৰজন্মৰ যুৱ বন্ধু আৰু যুৱতী এগৰাকী ভগ্নী আছে আনকি বামপন্থী শিবিৰৰ পৰাও আহিছে তেওঁলোকৰ খুৰাক আংকুল মানে বৰদেউতা তেওঁলোকৰ বৰদেউতাক দশক ধৰি এটা বামপন্থী চিন্তাধাৰাত আছে তেওঁলোকৰ পৰিয়ালৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে মই সকলোকে স্মৰণ জনাইছোঁ আৰু আমাক আৰু অধিক শক্তিশালী কৰা সহায় কৰিম মই প্ৰথমে আদৰণি জনালোঁ আৰু আমাৰ দলৰ লগত একাকাৰ হৈ আজিৰ পৰা মাভাৰতী সেৱা কৰা আই অসমীক সেৱা কৰাৰ কাৰণে তেওঁলোকে কাম কৰি যাব বহুত দীঘলীয়া ভাষণ দিব লগা নাই আৰু সময়ে সময়ে যি আমাৰ দলৰ দায়িত্ব থাকিব নিশ্চয় তেওঁলোক হ'বলগীয়া হ'ব হিমাংশু কুমাৰ ৰূপাংকৰ শৰ্মা বিদ্যুৎ কুমাৰ প্ৰসেন কুমাৰ জিন্তু কুমাৰ নিতুমণি হালৈ জহৰুল আলী সুন্দৰ একাডেমিক ইয়াৰ গোটেই ডিজিটেল ব্যৱস্থা বনাই আছে স্কুল বনাই আছে আপোনালোকে পঢ়া ৰঙীয়া বয়সখন দেখা পাইছে আজি 1000খন স্কুল বনোৱাৰ কাৰণে টাৰ্গেট ৰাখিছে ইণ্ডিয়াৰ আছু মুভমেণ্ট নহয় জানো তেওঁলোকৰ দিশত আগবঢ়াই নিয়া হ'ল আছু উদ্দেশ্য আৰু এখন বিদেশী মুক্ত বেদখল মুক্ত কৰিছে অসম চুক্তি 6 নম্বৰ ক্লাছিকেল ধ্ৰুপদী লেংগুৱেজ আছে এইবিলাক ইছ্যুৰ কাৰণে তেওঁলোকে মাত নাদিয়ে আজি আমাৰ মুখ্য কাৰ্যালয়ত ৰাতিপুৱাৰ ভাগতে কেইবাজনো উঠি অহা প্ৰজন্মৰ যুৱক যুৱতী যি অসমৰ জাতীয় জীৱনৰ লগত জড়িত যিসকলে বিভিন্ন সময়ত বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব দিছিল ঠিক তেনেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰা ৰঙিয়া কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৱজ্যোতি কুমাৰ তেওঁৰ নেতৃত্বত পাই 50জন উঠি অহা প্ৰজন্মৰ উচ্চ শিক্ষিত যুৱক যুৱতীয়ে আমাৰ দলত যোগদান কৰিছে মই তেওঁলোকক স্মৰণ জনাইছোঁ ঠিক তেনেদৰে যুৱ ছাত্ৰ পৰিষদক নেতৃত্ব কৰি অহা আমাৰ বৈষ্ণৱ বৰ্মন মিণ্টু বৰ্মন শৈলেন বৰ্মন তেওঁৰ নেতৃত্বত কেইবাজনো যোগদান কৰিছে অন্যহাতে বীৰ লাচিত সেনাৰ কেইবাজনো সন্মানীয় ব্যক্তি আমাৰ দলত যোগদান কৰিছে আৰু ইয়ে বুজাইছে মাননীয় মুখ্যমন্ত্ৰী তেওঁলোকৰ প্ৰতি কিমান অন্তৰলৈকে সোমাই গৈছে আজি মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত অসমত যি উন্নয়ন হৈছে সৰ্বদিশত চতুৰ্দশী যি উন্নয়ন হৈছে এই উন্নয়নৰ ধাৰাৰ লগত তেওঁলোক একাকাৰ হৈ যাব পাৰে
মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যিখন সংগ্ৰাম চলি আছে এই সংগ্ৰামৰ তেওঁলোক সহযোদ্ধা হোৱাৰ নিমিত্তে আজি আমাৰ দলত তেওঁলোকে আনুষ্ঠানিক যোগদান কৰিছে। মই তেওঁলোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আৰু অধিক সন্মানীয় ব্যক্তি আমাৰ লগত যোগদান কৰিব, তেওঁলোকেও যোগাযোগ কৰি আছে। এজন প্ৰাক্তন বিধায়ক কংগ্ৰেছৰ, লগতে কংগ্ৰেছৰ যোৱা পঞ্চায়ত নিৰ্বাচনৰ অতি শক্তিশালী আছিলে, কেণ্ডিডেট আছিল জিলা পৰিষদৰ, তেওঁ ইতিমধ্যে কংগ্ৰেছ ৰিজাইন কৰিছে। তেওঁ যোগাযোগ কৰিছে যে স্বাভিমানী অসমীয়া জাতিয়ে কংগ্ৰেছৰ লগত নাথাকে, এই কথা কংগ্ৰেছ দলে জনা উচিত আৰু গমো পাইছে। ভৱিষ্যত দিন চমু আছে, ইতিমধ্যে আমাৰ প্ৰচাৰ তুংগত আছে। আমি যিমান পাৰোঁ পঞ্চায়তে যোৱাৰ প্ৰয়াস চলাইছোঁ। সন্মানীয় ৰাইজক এবাৰ দেখা দিয়া, এবাৰ মাত এষাৰ দিয়া। তেওঁলোকে যিটো মাত এষাৰ বিচাৰে ভাষণ দিয়াৰ কাৰণে নহয়, আৰু ৰাইজ ওলাই আছে, স্বতঃস্ফূৰ্ত সমৰ্থন পাইছোঁ। সমাজৰ প্ৰতিটো স্তৰৰ সন্মানীয় ব্যক্তি, যুৱক যুৱতী, আই মাতৃ, জ্যেষ্ঠসকল, বিভিন্ন সামাজিক অনুষ্ঠানৰ সন্মানীয় মুৰব্বীসকল, যিসকলে আশীৰ্বাদ দিছে, আনকি আমাক নিৰ্বাচন খেলাৰ কাৰণে আৰ্থিকভাৱেও সহায় কৰিছে। যোৱাকালি মই 5টা আনলাভ পাইছোঁ। ৰাতি যে মই হিচাপ কৰি চাওঁ 55,000 পাইছোঁ। আজিলৈকে মই 1,65,000 টকা ৰাইজৰ পৰা ডনেশ্যনেই পালোঁ। যিমান অনুষ্ঠান গৈছোঁ সকলোৱে চাকি বন্তি জ্বলাই এখন থালত আনি মোক এটা হেৰি দিয়ে, গিফ্ট দিয়ে। মই গিফ্টটো কি ঘৰত খুলি চাওঁ যে তাত পইচা দিছে। এই ৰাইজে কিমান ভাল পায়, কিমান ধৰণে আদৰি লৈছে। কোনটো দিশৰ কাৰণে এই সঁহাৰি পোৱা বুলি ভাবে? আজি ৰাইজে উন্নয়ন বিচাৰিছে, আৰু উন্নয়নৰ ক্ষেত্ৰত আমি কেতিয়াও পিছহুঁকি নাযাওঁ। যিমান পাৰোঁ আত্মষ্ট ট্ৰাই কৰোঁ, আৰু সেইকাৰণে ৰাইজে আপ্লুত হৈছে। সেইকাৰণে অসমৰ ৰাইজ, অকল মোৰ কাৰণেই নহয়, সমগ্ৰ অসমত আজি এটা লহৰ বলিছে, উন্নয়নৰ ধাৰা বলিছে, উন্নয়নৰ বতাহ বলিছে, যিটো বতাহ মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত বলাবলৈ সক্ষম হৈছে। ৰঙৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ আদৰণি জনাইছোঁ। অমৰজ্যোতি কুমাৰ ভারত মাতা কি ভারত মাতা কি বন্দে 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 জিন্দাবাদ জিন্দাবাদ সুনিতা জিন্দাবাদ 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 হিমন্ত শর্মা জিন্দাবাদ 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 হিমন্ত শর্মা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আমি আটাইকে ভারতীয় জনতা পার্টির অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ